উজনিৰ বানেট হোৱা অঞ্চলসমূহৰ আমি পৰিৱেশ আমি নিৰন্তৰভাৱে দেখাই আছোঁ আৰু যিসকল বৰ্ণাঢ্যসকলৰ আচলতে বেদনা বা তেখেতসকলৰ দুৰ্দশা আমি ছবি দেখাইছোঁ, কিন্তু সেই বৰ্ণাঢ্যসকলৰ সমান্তৰালভাৱে যিসমূহ পশুধনসমূহৰ আচলতে যি বিলৈ, যিসমূহ পশুধনৰ ওপৰত আচলতে নিৰ্ভৰ কৰি বা যিসমূহ পশুধনক লৈ আচলতে সপোন ৰচিছিল বৰ্ণাঢ্যসকলে, সেই পশুধনসকলৰ আজি কেনেকুৱা ধৰণৰ পৰিৱেশ আমি এই মুহূৰ্তত দেখাইছোঁ। এইটো স্থান তিয়কৰ এটা ভিতৰুৱা এটা অঞ্চলৰ ছবি আৰু এনেধৰণে এই মুহূৰ্তত ইয়াৰ যিসকল পশুধনসমূহ এনেধৰণে কিন্তু পথৰ মাজতে আবদ্ধ হৈ থাকিব লগা হৈছে। মই একাংশ লোক আছে, মই আপোনাৰ ওচৰলৈকে আহিছোঁ, কিছু কথা মই আপোনাৰ পৰা জানিম কেনেকুৱা ধৰণৰ। আমি আপোনাৰ অঞ্চললৈ আহিলোঁ, দেখিলোঁ প্ৰতি ঘৰ মানুহতে আজি তাইৰ একঁকাললৈকে পানী। আজি তাইৰ পশুধন আপোনালোকে পথৰ মাজতে থৈছে, কোনোবাই হয়তো ওখ চাপৰিত থৈছে। মূল কথাটো আহিলে যে এই পশুধনসমূহ জীয়াই ৰাখিবৰ কাৰণে যিসমূহ পৰ্যাপ্ত আচলতে পশু খাদ্য কিমান পাইছে? আমি জানো যে এই অঞ্চলবিলাকত যথেষ্ট ধৰণৰ আপোনালোকে সাহায্য পাইছে, বিভিন্ন বেচৰকাৰী সংস্থাসমূহ আহিছে, চৰকাৰে দিছে, কিন্তু পশুধনসমূহৰ ক্ষেত্ৰত আচলতে কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে? একো পোৱা নাই। এবস্তা দিছিলে, 3 ঘৰ বটাই ললো, তাৰপৰা একো নাই। দানা আনিছিলে গাড়ী এখনত, এইখিনিতে দিলে 2 ঘৰত, দি পেলাই আমি কালিলৈ পিটামি, তাৰপৰা আজিলৈকে নাই। এই ভেটেনেৰী কোনোবা ডক্টৰ আহিছে? কোনো নাই। এতিয়া কি ক'ব এই কথাটোত? এইটো কি কম আৰু, কেনেধৰণে এইসমূহ কি খাবলৈ দিছে আপোনালোকে? একো নাই ন, আহিলে ডাক্তৰ আহিব লাগে। নিশ্চিতভাৱে চাওক, এয়া পৰিৱেশ আমি দেখাইছোঁ যে মই কৈছোঁ বাৰম্বাৰ যে এইসমূহ যি অঞ্চল, এই অঞ্চলসমূহ কৃষি প্ৰধান অঞ্চল আৰু এই অঞ্চলৰ লোকসকল আচলতে এই পশুধনৰ ওপৰতে আচলতে জীৱন জীৱিকা চলি থাকে আৰু সেই সময়ত আচলতে এনেধৰণে নিজৰ ঘৰখন উটি গ'ল, তাৰ সমান্তৰালভাৱে এই যিসমূহ পশুধন আছিল, সেই পশুধনসমূহ আজি তাৰিখত এনেধৰণে বিলাই বিপত্তি নাইকিয়া হৈছে। এই যিটো পৰিৱেশ, এই পৰিৱেশে আচলতে সঁচাকৈ এক বেদনাদায়ক পৰিৱেশ। মই আপোনাৰ পৰা জানিম কেনেকুৱা ধৰণৰ এই যিসমূহ পশুধন আপোনালোকৰ গৰু ম'হ এই অঞ্চলবিলাকত আচলতে কৃষিৰ লগতে জড়িত প্ৰতি ঘৰ মানুহে এইসমূহ পালন কৰে। আমি ইয়াতে গৰু পালন কৰিহে উন্নতি হৈছোঁ ইয়াত। আৰু এতিয়া এই গৰু খাদ্য এতিয়া পাবলৈ নাই, ঘাঁহ পানীও পাবলৈ নাই, চব পুতি পেলালে পলসে। এতিয়া গৰু অলপ খাদ্য আমাৰ পোৱাত আমি ভাল পালো। কি খুৱাইছে? এতিয়া মানে খেৰ আছিলে জমা, সেয়া খেৰ খুৱাইছো আৰু 2 দিন চাপৰ দিলে সেয়াকে খুৱাইছো আৰু আজিৰ পৰা নাই এতিয়া খুৱাবলৈ গৰু। এনেধৰণে আছে। এই যে বৰষুণত আজি ৰাতিটো ইমান 12টা বজাৰ পৰা বৰষুণ, গৰু এতিয়া বৰষুণত তিতি আছে আৰু টিপালখন পোৱাত আমি ভাল পালোহেঁতেন, টিপালখন পোৱাত। হয়, নিশ্চিতভাৱে চাওক, এইসমূহ ছবি বাস্তৱ ছবি আৰু যিহেতু আমি পৰিৱেশ আমি কিছু দেখাইছোঁ, মই আৰু এগৰাকী এই বাইদেউ এই মুহূৰ্তত গাখীৰ খীৰাই আছে, মই বাইদেউৰ পৰা কিছু কথা মই জানিম। চাওক, যথেষ্ট কষ্ট কিন্তু এই মুহূৰ্তত আপোনালোকৰ কষ্ট, তাৰ সমান্তৰালভাৱে পশুধন, আপোনালোকৰ মৰমৰ পশুধন আজি দেখে যথেষ্ট কষ্ট থাকে। কেনেধৰণে এয়া এতিয়া বৰষুণত তিতি ৰ'দত শুকাই গৰুকেইটা বান্ধি থৈছো, খাবলৈ পোৱা নাই। আগৰ গাখীৰ পানী পাওঁ, এতিয়া গাখীৰ নাই যদিও অকণমান যিকণ পাওঁ সেইকণকে খীৰাও আৰু, উপায়তো নাই। নিশ্চিতভাৱে চাওক, এইসমূহ ছবি বাস্তৱ ছবি আৰু এইসমূহ ছবিয়ে আচলতে আমাৰ সকলোকে কন্দুৱাব। আৰু নিশ্চিতভাৱে কথা হ'ল, এই যিসমূহ এই দৃশ্যসমূহ ৰাজ্যখনৰ যিটো পশুপালন নামৰ বিভাগ, যিটো আগম বিভাগ পশুপালন, সেই পশুপালন বিভাগৰ বৰমূৰীয়াসকলৰ দৃষ্টিগোচৰ কৰাইছোঁ। এই কাৰণে কৰাইছোঁ যে বান আহিল, বানাৰ্থসকলৰ আচলতে হাহাকাৰ পৰিৱেশ, চৰকাৰৰ বিভিন্ন ধৰণৰ সাহায্য প্ৰদান কৰিছে, কিন্তু এই যিসমূহ পশুধনক লৈ এইসকল বৰ্ণাঢ্য আচলতে সপোন ৰচে, সেই পশুধনসমূহ সুৰক্ষাৰ ক্ষেত্ৰত পশুপালন নামৰ যিটো বিভাগটো আচলতে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি তাৰিখত আচলতে পশু খাদ্যৰ অভাৱ হৈছে, এইসমূহ অঞ্চল সমান্তৰালভাৱে চিকিৎসাৰ অভাৱ হৈছে আৰু এখন তিৰপালৰ এই মুহূৰ্তত অভাৱ, যাৰ বাবে আচলতে গোৰে ৰাতি বৰষুণত তিতি আচলতে এইসমূহ পশুধন এইসকল কৃষকে ৰাখিব লগা হৈছে। এইসমূহ ছবি আমি দেখাইছোঁ এই মুহূৰ্তত আৰু অনতিপলমে আচলতে এইসমূহ পশুধন সুৰক্ষাৰ ক্ষেত্ৰত কিন্তু যিটো বিভাগটোৱে গুৰুত্ব বহন কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।